আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ ৰিকুৱেষ্টেড মানে ৰেচিপি এইটো সকলোৱে কৈ আছিল যে কঁঠালৰ এটা ৰেচিপি দিব লাগে মই কঁঠালৰ ৰেচিপি লৈ আহিছোঁ কঁঠালৰ লাড্ডু বনাইছোঁ সেই লাড্ডুটোনো কেনেকৈ বনাইছোঁ প্ৰথমৰ পৰা শেষলৈ চাব যদি ভাল লাগিছে বুলি ভাবে তেতিয়াহ'লে আপোনালোকে খুব খুব শ্বেয়াৰ কৰি দিয়ক সকলোৱে যাতে বনায় একদম সহজভাৱে মই বনাবলৈ চেষ্টা কৰিছোঁ সহজতে যাতে চবেই সকলোৱে ঘৰতে বনাব পাৰে এতিয়া চাওক তাৰ কাৰণে মোৰ কি লাগিব প্ৰথমতেই লাগিব মোৰ কঁঠালটো মই গুটিখিনি এৰাই লৈছোঁ এতে মই 24-25 কোহামান মই কঁঠাল লৈছোঁ গুটিকেইটা এৰাই লৈছোঁ এৰাই লৈ মই এতিয়া মিক্সি জাৰত দিছোঁ একদম মিহিন এটা পেষ্ট কৰি ল'ম একদম ভালকৈ মন দি চাব আপোনালোকে একদম সহজ ঘৰতে বনাব পাৰিব এতিয়া চাওক এইখিনি মই এটা বাউলত থৈ দিলোঁ এতিয়া মই এইখিনি গোটেইখিনি মই এনেকৈ কৰি ল'লোঁ এতিয়া মই এখন চালনী লৈছোঁ চালনীখনত মই চেকি ল'ম ইয়াতে যাতে গোটা কিবা থাকিলে বাহিৰ যাতে চেকনিৰ ওপৰত থাকি যায় সেইকাৰণে গোটেইখিনি মই এনেকৈ চালি ল'ম একদম মিহিন পেষ্ট এটা হৈছে দেখিছেনে এতিয়া চাওক ইয়াতে 2 বাটিমান গুড়ৰ পেষ্ট হৈছে কঁঠালৰ পেষ্ট হৈছে তাৰে আধা বাটি মই গুড় দিছোঁ তাৰমানে 2 বাটি কঁঠালৰ ৰস আৰু আধা বাটি গুড় দিছোঁ এতিয়া চাওক চেনিও দিব পাৰে মই গুড় দিছোঁ এতিয়া মই এবাটি চুজি লৈছোঁ চুজিখিনি মই ভালকৈ ভাজি ল'ম এইখিনি মই এটা সাইডত থৈ দিছিলোঁ এতিয়া মই চুজিখিনি ভাজি লোৱাৰ পাছত অলপ ৰংচোৱাকৈ ভাজি লৈছোঁ তাৰপিছত মই এইখিনি কঁঠাল আৰু গুড়খিনি মই গেছত দি দিলোঁ ভালকৈ লৰাই থাকিম এইফালে এইখিনি মোৰ পুৰা ঠাণ্ডা হ'ব লাগিব গৰমে গৰমে যদি মই কঁঠালত দি দিওঁ একদম থেপথেপিয়া হৈ যাব সেইকাৰণে একদম ঠাণ্ডা কৰিহে মই তাতে দিম এতিয়া আহক এইখিনি মই ফুল স্পীডত জুই দিছোঁ জুই দি যেতিয়া একদম পুৰা গৰম হৈ যাব তেতিয়া কমাই দিম এতিয়া চাওক মই কমাই দিছোঁ কমাই দি চাওক কেনেকৈ মই লাৰি আছোঁ তলত নহ'লে কিন্তু একদম লাগি যাব যেহেতু ইয়াতে গুড় দিয়া আছে এতিয়া চাওক এনেকুৱা যেতিয়া অৱস্থা হ'ব যেনেকৈ চাওক আঠা যেতিয়া হ'ব তেতিয়া আপোনালোকে কি কৰিব এই ভাজি থোৱা চুজিখিনি ইয়াত ঢালি দিব মই ভাজি থোৱা চুজিখিনি মই অলপকৈ দিছোঁ লাৰাত অসুবিধা হ'ব বুলি মই অলপকৈ দিছোঁ এইখিনি আকৌ পাছত দি দিম এইখিনি লাৰি লওঁ লাৰি যেতিয়া একদম ধুনীয়া এটা হেৰি হ'ব এতিয়া মই বাকিখিনিও দি দিম মেজাৰমেণ্টটো একদম পাৰফেক্ট হৈছে এতিয়া মই এইখিনি একদম লাৰি থাকিম লাৰি যেতিয়া একদম মানে শুকাই যাব তেতিয়া মই নমাই থৈ দিম চাওক মোৰ এতিয়া গোটেইখিনি মোৰ এনেকৈ শুকাই গৈছে দেখিছেনে এতিয়া মই এইখিনি নমাই থৈ দিম নমাই ঠাণ্ডা হ'ব কিন্তু নিদিওঁ ঠাণ্ডা হ'লে কিন্তু এইটো গুট লাগি যায় সেইকাৰণে মই একেবাৰে ঠাণ্ডা হ'ব নিদিওঁ অকণ গৰম থাকোঁতে মই লাড্ডুটো বনাম কিন্তু ইয়াৰ আগতে মই ইয়াতে কি দিম যেতিয়া এইখিনি অলপ ঠাণ্ডা হৈ যাব অকণমান বেছি নহয় বেছি ঠাণ্ডা হ'লে কিন্তু লাড্ডুটো হোৱাই দিগদাৰ হ'ব এতিয়া মই ইয়াতে চাওক এইটো মিল্ক পাউডাৰ হয় এইটো মই মিল্ক পাউডাৰ 1 চামুচ দিম বাইণ্ডিঙো হ'ব লগতে টেষ্টিও হ'ব তাৰ কাৰণে মিল্ক পাউডাৰ দিছোঁ এইখিনি ভালকৈ মই চাওক অকণ কিন্তু গৰম আছে গৰমে মই ধুনীয়াকৈ মিলাই লৈছোঁ মোৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰো কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব এতিয়া চাওক অকণমান ঘি ল'ম নামকা বস্তে অকণমান চাওক আধা চামুচো লোৱা নাই মই খালি হাতখনত ল'ম যাতে মোৰ হাতত আঠা লাগি নাযায় তাৰ কাৰণে লৈছোঁ এতিয়া ভালকৈ মই চাওক হাতত সানি লৈছোঁ এতিয়া যাক যিমানখিনি ডাঙৰ লাড্ডু লাগে ঠিক তেনেকৈ বনাব দুহাতে দিও বনাব পাৰে দুহাতে দি বনালে বেছি ধুনীয়া হয় মই কাঁহীখনতে দি বনাইছোঁ
এতিয়া চাওক তেনেকৈ মই এটা এটা কৰি সমান লেভেলত মই বনাই ল'ম চাওকচোন কি ধুনীয়া হৈছে দেখিছেনে আৰু এটা বনাই দেখুৱাই দিছোঁ চাওকচোন খুব ধুনীয়া হৈছে দেখিছেনে এনেকৈ মই গোটেইখিনি বনাই ল'ম দেখিছেনে এতিয়া কিমান ধুনীয়া হৈছে মোৰ লাডুকেইটা খাওঁ খাওঁ লাগিছেনে মোৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অলো টিপি থব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব